নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক এই ভিডিঅ'টিলৈ আদৰণি জনাইছো আমি ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট স্পীচৰ ওপৰত আলোচনা কৰি আছো ইয়াৰ আগৰ যেটো ভিডিঅ' সেই ভিডিঅ'টোত আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰাৰ যিখিনি সাধাৰণ নিয়ম সেই নিয়মখিনিৰ ওপৰত আমি আলোচনা কৰিছিলো অৰ্থাৎ এছাৰ্টিভ সেন্টেন্সৰ ক্ষেত্ৰত আমি কেনে ধৰণৰ নিয়মাৱলী ব্যৱহাৰ কৰি আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব লাগে সেই বিষয়ে আমি আলোচনা কৰিছিলো আৰু আজিৰ এই ভিডিঅ'টোত আমি ইন্টাৰগেটিভ সেন্টেন্সেস বিলাক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে কেনে ধৰণৰ নিয়মাৱলী প্ৰযোজ্য হয় সেই বিষয়ে আমি আলোচনা কৰিবলৈ আগবাঢ়িছো in this video we will learn how to change the form of narration in interrogative sentences এতিয়া interrogative sentences তোমালোকে ইতিমধ্যে পাইছাই যিবিলাক বাক্য আমি প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ সেই বাক্যবিলাকেই হৈছে ইন্টাৰগেটিভ বাক্য বা ইন্টাৰগেটিভ সেন্টেন্স আৰু ইংৰাজীত ইন্টাৰগেটিভ সেন্টেন্সেস দুই প্ৰকাৰৰ আছে ইন্টাৰগেটিভ সেন্টেন্সেস বিলাক দুই ধৰণৰ আছে মই কৈছোই যে ইয়াতে আমি এটা ডাইৰেক্ট স্পীচৰ বাক্য লৈছো he said to me have you seen the place ইয়াতে have you seen the place যেটো বাক্য এটো এটা ইন্টাৰগেটিভ এটা বাক্য প্ৰশ্নবোধক এটা বাক্য ইন্টাৰগেটিভ সেন্টেন্স আৰু এই সেন্টেন্সটো আৰম্ভণি হৈছে have হেৰে have টো হৈছে এটা অক্সিলাৰি ভাৰ্ব আৰু অক্সিলাৰি ভাৰ্বে আৰম্ভ হোৱা বাক্যবিলাকৰ যেটো আনসাৰ সেই আনসাৰটো সদায় yes আৰু no ৰে হয় আৰু সেইভাবে এইবিলাকক ইনভাৰ্টেড কোৱেশ্চন বুলিও কয় আৰু দুই নম্বৰত আমি এটা বাক্য লৈছো ডাইৰেক্ট স্পীচৰ বাক্য আৰু এই বাক্যটো আছে he said to me what is your name এই বাক্যটোত what is your name to যেটো বাক্য আমি ললো ইয়াত what টো হৈছে ws question word আমি what when where whom who এনে ধৰণৰ ws question word কিছুমান পাইছো যিবিলাক question word আমি প্ৰশ্ন সুধিবৰ কাৰণে ব্যৱহাৰ কৰো আৰু এনে ধৰণৰ ws question word ব্যৱহাৰ কৰা বাক্যবিলাকৰ উত্তৰবিলাক কোনো কাৰণতে yes বা no ৰে দিব নোৱাৰি সেইভাবে এইবিলাকক স্পেসিফিক কোৱেশ্চন বুলিও আমি ক'ব পাৰো এতিয়া এই ইন্টাৰগেটিভ সেন্টেন্স বিলাক দুই ধৰণৰ ইন্টাৰগেটিভ সেন্টেন্সে আমি ডাইৰেক্টৰ পৰা যেটা ইনডাইৰেক্ট কৰিম তাত কিছুমান নিৰ্দিষ্ট নিয়মাৱলী আমি ফলো কৰিবলগীয়া হয় আৰু এই নিয়মবিলাক এছাৰ্টিভ সেন্টেন্সৰ যিবিলাক বাক্য সেই বাক্যবিলাক ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে যিবিলাক নিয়ম আমি ব্যৱহাৰ কৰিছো সেই নিয়মতকৈ অলপ পৃথক হয় কিছু ক্ষেত্ৰত কিছু মিলে কিন্তু অলপ সালসলনি হয় আহাচোন আমি সেই নিয়মাৱলী বিলাকৰ বিষয়ে জানি লওঁ ডাইৰেক্ট টু ইনডাইৰেক্ট ইন কেস অফ কোৱেশ্চনছ বিগিনিং উইথ অক্সিলাৰি ভাৰ্বছ প্ৰথমে আমি অক্সিলাৰি ভাৰ্বেৰে আৰম্ভ হোৱা ইন্টাৰগেটিভ সেন্টেন্স বিলাকৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰাৰ নিয়মৰ বিষয়ে আমি জানি লওঁ ইয়াত এটা ডাইৰেক্ট স্পীচৰ বাক্য ললো he said to me have you seen the place এটো ডাইৰেক্ট স্পীচত আছে আৰু এই ডাইৰেক্ট স্পীচৰ বাক্যটো আমি যেতিয়া ইনডাইৰেক্ট কৰিলো ইনডাইৰেক্ট কৰোতে আমি তলৰ এই দুটা বাক্য পালো এইটো এটা আৰু এইটো এটা এই দুটা বাক্যত কেনে ধৰণৰ সালসলনি হল তোমালোকে নিশ্চয় দেখা পাইছাই যে he said to me ঠাইত আমি ইয়াত আনিলো he asked me if I had seen the place ইয়াত said ৰ ঠাইত asked বহুৱালো আকৌ দেখিলো ৰিপৰ্টিং ভাৰ্বটোৰ পাছতে আৰু ৰিপৰ্টেড স্পীচৰ আগত if কনজাংশন এটা বা if কানেক্টৰ এটা বহুৱালো আৰু have you seen যেটো প্ৰশ্ন সোধা এটা বাক্য আছিলে এই বাক্যটোক আমি I had seen কৰিলো এটা ষ্টেটমেন্টলৈ ৰূপান্তৰিত কৰিলো I had seen the place have you seen the place আৰু আমি যেতিয়া ইনডাইৰেক্ট কৰিলো ইনডাইৰেক্ট কৰোতে he asked me if I had seen the place অৰ্থাৎ ইয়াক ষ্টেটমেন্টলৈ ৰূপান্তৰিত কৰিলো আৰু তোমালোকে জানাই যে ষ্টেটমেন্টলৈ ৰূপান্তৰিত কৰাৰ পাছত প্ৰশ্নবোধকটো কেতিয়াও ইয়াত নাথাকে পিছৰ যেটো বাক্য তাত এইটোৰ দৰে আমি সালসলনি কৰিছো কিন্তু ইয়াত মাত্ৰ ইফৰ ঠাইত আমি দেখিছো ইয়াত whetherটো ব্যৱহাৰ কৰিছো অৰ্থাৎ আমি এতিয়া এটা কথা গম পালো যে অক্সিলাৰি ভাৰ্বে আৰম্ভ হোৱা
ডাইৰেক্ট স্পীচৰ বাক্য আমি যেতিয়া ইনডাইৰেক্ট কৰিম তেতিয়া ৰিপৰ্টেড স্পীচ আৰু ৰিপৰ্টিং ভাৰ্বৰ মাজত ইফ বা whether আমি বহুৱাম ইয়াৰ পাছতে how will you transform a question of direct speech to a statement এতিয়া কথাটো হ'ল কি আমি ইন্টাৰগেটিভ বাক্য ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিবৰ কাৰণে প্ৰথম ইয়াৰ শৰ্তটোই হৈছে প্ৰথম নিয়মটোই হৈছে কি আমি ৰিপৰ্টেড যেটো স্পীচ এই ৰিপৰ্টেড স্পীচটোক এটা ষ্টেটমেণ্টলৈ ৰূপান্তৰিত কৰিব লাগিব ইয়াত দেখিছাই তোমালোকে যে মই ষ্টেটমেণ্ট শব্দটো ষ্টাৰ মাৰ্ক দি পেলাই ভাইলেট কালাৰে হাইলাইট কৰি ৰাখিছো এটো কাৰণে ৰাখিছো ইয়াত আমি ডাইৰেক্ট স্পীচৰ কোৱেশ্চনটো কেনেদৰে ইনডাইৰেক্ট স্পীচত আমি তাক ষ্টেটমেণ্টলৈ ৰূপান্তৰিত কৰিলো সেই বিষয়ে আমি ইয়াত সহজে জানি লম ইয়াতে have you seen আমি আগৰ যেটো বাক্য সেই বাক্যটোৰ এটা অংশ আমি লৈ লৈছো have you seen যেটো কোৱেশ্চনটো আমি লৈ লৈছো আৰু এই কোৱেশ্চনটো ইয়াত have you seen বুলি আছে আৰু কোৱেশ্চন মাৰ্ক আছে আমি গম পাইছো এটা কোৱেশ্চনত আছে ইয়াক আমি ষ্টেটমেণ্টলৈ নিম ষ্টেটমেণ্টলৈ নিওতে আমি কি কৰিলো সাবজেক্টটো আগলৈ আনি you have seen কৰিলো এটো এটা ষ্টেটমেণ্ট হল ইয়াত কোৱেশ্চন মাৰ্কটো নাই এটো ষ্টেটমেণ্টলৈ ৰূপান্তৰিত হল এতিয়া ষ্টেটমেণ্টলৈ ৰূপান্তৰিত হল কিন্তু ইয়াক ইনডাইৰেক্ট কৰিব লাগিব ইনডাইৰেক্ট কৰিবৰ কাৰণে আমি ইয়াত যেটো কালৰ সালসলনি ঘটাব লাগিব অৰ্থাৎ ট্ৰান্সফৰ্মৰ সালসলনি ঘটাব লাগিব গতিকে ট্ৰান্সফৰ্মৰ সালসলনি ঘটাবৰ বাবে যেহেতু এই বাক্যটো প্ৰেজেন্ট পাৰফেক্ট টেন্সত আছিল ইয়াক আমি past perfect tense লৈ গলো আৰু you have seen ৰ পৰা you had seen হল আৰু ইনডাইৰেক্ট ফৰ্মত তেতিয়াহে এই বাক্যটো সম্পূৰ্ণ হ'ব যেতিয়া তাৰ প্ৰনাউনৰ সঠিক সালসলনি ঘটিব গতিকে আমি শেষত ইয়াৰ প্ৰনাউনটোৰ সৈতে সালসলনি কৰি ইয়াক এটা পূৰ্ণাংগ ষ্টেটমেন্টৰ ৰূপ দিলো অৰ্থাৎ you had seen টো ইয়াত I had seen হল অৰ্থাৎ সেই বাক্যটোৰ যেটো তাৰ প্ৰনাউনৰ শৰ্তাৱলী অনুসৰি আমি ইউৰ ঠাইত ইয়াত I ব্যৱহাৰ কৰিলো I had seen হল changes occurred in case of questions beginning with auxiliary verb গতিকে কেনে ধৰণৰ সালসলনি ঘটে কেনে ধৰণৰ পৰিৱৰ্তন ঘটে যেতিয়া আমি auxiliary verb আৰম্ভ হোৱা ইন্টাৰগেটিভ সেন্টেন্স এটা আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰো আমি পুনৰবাৰ আলোচনা কৰিছো ভালদৰে আমি বুজি পাবৰ বাবে একেটা বাক্যকে আমি লৈছো he said to me have you seen the place he asked me if I had seen the place he asked me whether I had seen the place আমি if ব্যৱহাৰ কৰি এটা বাক্য লিখিছো whether ব্যৱহাৰ কৰি এটা বাক্য লিখিছো ইয়াতে নাম্বাৰ 1 যেটো চেঞ্জেস আহিলে হেতু হল কি ইউজ অফ asked verb in place of said যেতিয়া said থাকে saidৰ ক্ষেত্ৰত আমি এটো assertive sentenceৰ যিবিলাক বাক্য সেই বাক্যবিলাক যেতিয়া আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিছিলো তেতিয়া এই যে ৰিপৰ্টিং ভাৰ্বৰ অংশটো কোনো কাৰণতে সালসলনি হোৱা দেখা পোৱা নাছিল কিন্তু ইন্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত কিন্তু এটো অতি গুৰুত্বপূৰ্ণ যে যদিহে ৰিপৰ্টিং ভাৰ্বটো said থাকে তেতিয়া হলে ইয়াৰ যেটো ইনডাইৰেক্ট কৰোতে ৰিপৰ্টিং ভাৰ্বৰ said টো asked লৈ ৰূপান্তৰিত হয় said ৰ লগত to ব্যৱহাৰ হয় কিন্তু ask ৰ লগত to ব্যৱহাৰ নহয় হেহে আমি ইয়াত asked ব্যৱহাৰ কৰিছো past formত use of asked verb in place of said number 2 addition of if or whether between rv and rs বিশেষকৈ auxiliary verb আৰম্ভ হোৱা বাক্যৰ ক্ষেত্ৰত এটো আটাইতকৈ গুৰুত্বপূৰ্ণ যে if আৰু whether ব্যৱহাৰ হয় ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচৰ মাজত ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচৰ মাজত if বা whether ব্যৱহাৰ হয় এটো মনত ৰাখিবলগীয়া কথা আমি assertive sentenceৰ ক্ষেত্ৰত দেখিছিলো that conjunction বহুৱাই আমি ৰিপৰ্টিং ভাৰ্ব আৰু ৰিপৰ্টেড স্পীচৰ মাজত সমন্বয় আনিবলৈ চেষ্টা কৰিছিলো কিন্তু ইয়াৰ ইন্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত বিশেষকৈ auxiliary verb আৰম্ভ হোৱা ইন্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত আমি কিন্তু if আৰু whether বহুৱাব লাগিব হেতু আমি মনত ৰখা উচিত Number 3, transformation of the question to a statement, making proper changes in tense forms and pronouns. ইতিমধ্যে আমি ইয়াৰ আগৰ যিখন স্লাইড এই স্লাইডত আমি স্টেটমেন্টলৈ কেনেকৈ ৰূপান্তৰিত কৰিব লাগে ট্ৰান্সফৰ্ম কৰিব লাগে সেই বিষয়ে আমি ইতিমধ্যে আলোচনা কৰিলোই পুনৰবাৰ কৈছো যে প্ৰপাৰ চেঞ্জেস কিন্তু হ'ব লাগিব টেন্স ফৰ্ম আৰু প্ৰনাউন বিলাকৰ প্ৰপাৰ চেঞ্জৰ হৈতে স্টেটমেন্টলৈ বাক্যটো ৰূপান্তৰিত হলেহে সঠিকভাৱে
আসলতে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰাটো হ'ব নম্বৰ 4 চেঞ্জেছ ইন টাইম এণ্ড প্লেচ এক্সপ্ৰেছন টেক প্লেচ আৰু এটা কথা টাইম আৰু প্লেচ এক্সপ্ৰেছন যদিওবা এই বাক্যটোত নাই সময় বা স্থানৰ নিৰূপক ইয়াত আমি দিয়া নাই কিন্তু ইয়াৰ পাছৰ এটা স্লাইডত আমি আলোচনা কৰিছোঁ ইয়াৰ বিষয়ে টাইম আৰু প্লেচৰ এক্সপ্ৰেছনটো কিন্তু সঠিকভাৱে এছাৰ্টিভ চেণ্টেন্সেছত যেনেদৰে সালসলনি ঘটে ঠিক তেনেদৰে ইণ্টাৰগেটিভ চেণ্টেন্সেছৰ ক্ষেত্ৰতো কিন্তু টাইম আৰু প্লেচৰ এক্সপ্ৰেছনটো মানে সালসলনি ঘটিব আৰু সেইটো তোমালোকে মনত ৰখা উচিত আৰু নম্বৰ 5 অমিশ্যন অফ কমা এণ্ড ইনভাৰ্টেড কমাছ তোমালোকে এইটো জানাই যে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে কমা আৰু ইনভাৰ্টেড কমা কেতিয়াও নাথাকে এটা এক্সাম্পল লৈ লৈছোঁ যিহেতু আমি আগৰ বাক্য একে ধৰণৰ বাক্য আমি চাইছিলোঁ এতিয়া অলপ বেলেগ ধৰণৰ এটা বাক্য লৈছোঁ ইয়াতে বাক্যটো আছে ডাইৰেক্ট স্পীচত শ্বি ছেড টু হাৰ ব্ৰাদাৰ আৰ ইউ ৰাইটিং হিয়াৰ আৰু আমি তাক যেতিয়া ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিলোঁ শ্বি আস্কড হাৰ ব্ৰাদাৰ ইফ হি ৱাজ ৰাইটিং দেয়াৰ ইয়াত আমি ৱেডাৰ লৈ লিখা নাই বাৰু আমি অকল ইফ লৈ লিখিলোঁ ইয়াত আমি দেখিলোঁ ছেড টু আস্কডলৈ ৰূপান্তৰিত হ'ল আৰু ৰিপৰ্টিং ভাৰ্বি সেউজীয়া অংশটো আৰু ৰিপৰ্টেড স্পীচ এই কমলা ৰঙৰ অংশটোৰ মাজত আমি ইফ কনজাংচনটো বহুৱালোঁ ইয়াৰ পাছতে আৰ ইউ ৰাইটিং এই যিটো কুৱেশ্যন এই কুৱেশ্যনটো আমি ৰূপান্তৰিত কৰিলোঁ এটা ষ্টেটমেণ্টলৈ এলং উইথ টেন্স ফৰ্মছ আৰু প্ৰনাউন আৰু টেন্স ফৰ্মৰ সৈতে আমি সালসলনি কৰিলোঁ কৰাৰ পাছত ইয়াত ওলাল আমি লিখিলোঁ হি ৱাজ ৰাইটিং আৰু হিয়াৰ যিটো ইয়াত প্লেচ এক্সপ্ৰেছন ইয়াত স্থানৰ নিৰূপক আছে হিয়াৰ হিচাপে আৰু হিয়াৰটো আমি যদি আমি টেবুলখন আমি চাওঁ তেতিয়াহ'লে স্থান নিৰূপক হিয়াৰৰ পৰা দেয়াৰ হয় যদি ডাইৰেক্টত হিয়াৰ থাকে তেতিয়াহ'লে ইনডাইৰেক্টত দেয়াৰ হয় গতিকে সেইমতে আমি বহুৱালোঁ গতিকে এইটো বাক্য এনেদৰে আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিলোঁ টেবুলখিনি আমি ইতিমধ্যে ইয়াৰ আগৰ যিটো ভিডিঅ' সেই ভিডিঅ'টোত আমি আলোচনা কৰিছোঁৱেই টেবুলখিনিৰ বিষয়ে কেনেদৰে সালসলনি ঘটে চেঞ্জেছ ইন টেন্স এখন টেবুল নম্বৰ 1 এইখন তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ পাছতে টেবুল নম্বৰ 2 চেঞ্জেছ ইন টাইম সময়ৰ সালসলনি কেনেকৈ হয় এইখনো তোমালোকে মনত ৰাখিব লাগিব ইয়াৰ পাছতে টেবুল নম্বৰ 3 চেঞ্জেছ ইন প্লেচ এইখনো তোমালোকে মনত ৰাখিব লাগিব কাৰণ এইখন খুবেই ইম্পৰ্টেণ্ট আমাৰ ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰোঁতে টেন্সেই হওক প্লেচ এক্সপ্ৰেছনেই হওক নাইবা টাইম এক্সপ্ৰেছনৰ এই টেবুলকেইখন আমাৰ কাৰণে অতি প্ৰয়োজনীয় এই এবাৰ পুনৰবাৰ উনুকিয়াই দিলোঁ এই বিষয়ে ইয়াৰ পাছতে আমি যাম ডাইৰেক্ট টু ইনডাইৰেক্ট ইন কেছ অফ কুৱেশ্যনছ বিগিনিং উইথ কুৱেশ্যন ৱৰ্ডছ এতিয়া ইণ্টাৰগেটিভ বাক্য যিবিলাক কুৱেশ্যন ৱৰ্ডেৰে আৰম্ভ হয় এই কুৱেশ্যন ৱৰ্ডেৰে আৰম্ভ হোৱা ইণ্টাৰগেটিভ বাক্যবিলাক আমি কেনেদৰে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিম ইয়াত আমি এটা বাক্য লৈছোঁ হি ছেড টু মি হোৱাট ইজ ইয়'ৰ নেম ডাইৰেক্টত আছে আৰু ইয়াক যেতিয়া ইনডাইৰেক্টলৈ নিলোঁ নিয়াৰ লগে লগে ইয়াত হ'ল হি আস্কড মি হোৱাট মাই নেম ৱাজ এই তোমালোকে দেখিছাই যে কিছু ক্ষেত্ৰত অক্সিলিয়েৰী ভাৰ্বৰ দৰে হৈছে যদিও ক'ৰবাত হয়তো অক্সিলিয়েৰী ভাৰ্বেৰে আৰম্ভ হোৱা ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত যেনেদৰে সালসলনি কৰোঁ তেনেকুৱা হোৱা নাই ক'ত আমি কেনেদৰে সালসলনি কৰিছোঁ সেই বিষয়ে চাওঁচোন ইয়াত দেখিছোঁ ছেড টু আস্কড হৈছে সেইটো একেই আছে ইয়াত দেখিলোঁ যে ইফ বা ৱেডাৰ ব্যৱহাৰ হোৱা নাই যিটো আমি অক্সিলিয়েৰী ভাৰ্বেৰে আৰম্ভ হোৱা ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত কৰিছিলোঁ সেইটো কিন্তু ইয়াত হোৱা নাই ইয়াত যিটো WH কুৱেশ্যন ৱৰ্ড আছে ইয়াত হোৱাট আছিলে ৰিপৰ্টেড স্পীচটোৰ আৰম্ভণিতে সেই হোৱাটটোকে আমি ইয়ালৈ লৈ আহিছোঁ ৰিপৰ্টিং ভাৰ্বৰ পাছতে হোৱাটটো বহুৱাইছোঁ আৰু ইয়াৰ পাছত বাকী অংশটো কিন্তু একেই অক্সিলিয়েৰী ভাৰ্বেৰে আৰম্ভ হোৱা ইণ্টাৰগেটিভ বাক্যৰ ক্ষেত্ৰত আমি যেনেদৰে সালসলনি ঘটাইছিলোঁ মানে ষ্টেটমেণ্টলৈ ৰূপান্তৰিত কৰিছিলোঁ একেধৰণে ইয়াতো ষ্টেটমেণ্টলৈ ৰূপান্তৰ কৰা আছে ইজ ইয়'ৰ নেমটো আমি মাই নেম ৱাজ কৰা হ'ল চেঞ্জেছ অকাৰ্ড ক'ত সালসলনি হৈছে ইন কেছ অফ কুৱেশ্যনছ বিগিনিং উইথ কুৱেশ্যন ৱৰ্ড গতিকে কুৱেশ্যন ৱৰ্ডেৰে আৰম্ভ হোৱা বাক্যৰ ক্ষেত্ৰত সালসলনি ক'ত ঘটিছে হি ছেড টু মি হোৱাট ইজ ইয়'ৰ নেম একেটা বাক্যকে আমি ল'লোঁ ইয়াত দেখিছোঁ
said to asked হৈছে number 1 said use of asked verb in place of said ইয়াৰ পাছত আমি দেখিছো number 2 the ws question word is placed after the reporting verb পাছতে আমি ws question word what to আমি ইয়াত বহুৱাইছো so number 3 the remaining part of the question is transformed to a statement যেটো আমি ইতিমধ্যে auxiliary verb আৰম্ভ হোৱা interrogative বাক্যৰ ক্ষেত্ৰটো পাই আহিছো the remaining part to যেটো এই remaining part to auxiliary verb আৰম্ভ হোৱা সেন্টেন্সৰ ক্ষেত্ৰটো questionৰ পৰা statementলৈ ৰূপান্তৰিত হয় আৰু ইয়াতো ws question word আৰম্ভ হোৱা interrogative বাক্যৰ ক্ষেত্ৰটো indirect ফৰ্মত আমি statementলৈ বাক্যটো ট্ৰান্সফৰ্ম কৰিব লাগিব আৰু number 4 other rules remain the same আৰু বাকি ট্ৰান্সফৰ্মে হওক বা place expression time expression এই আটাইবিলাক বা কমা উঠি যাব ইনভাৰ্টেড কমা উঠি যাব এনে ধৰণৰ যিবিলাক হালখলনি হেবিলাক একে থাকিব গতিকে ইয়াত বেলেগ হালখলনি নঘটে এক্সাম্পল এটা লৈ লৈছো মনত ৰাখিবৰ কাৰণে ইয়াত এটা বেলেগ ধৰণৰ বাক্য ললো he said to me when will you come here এই বাক্যটোত এটো ডাইৰেক্ট স্পিচত আছে এটো যেতিয়া আমি ইনডাইৰেক্ট স্পিচলৈ নিলো নিউতে ইয়াত হল he asked me when I would go there ইয়াত হালখলনি কেনেদৰে ঘটিলে আমি পুনৰবাৰ চাও said to asked লৈ ৰূপান্তৰিত হল তাৰ পিছত when to পুনৰ গুছি আহিলে ws question word to reporting verbৰ পিছতে পুনৰ ব্যৱহাৰ হয় ইনডাইৰেক্ট স্পিচত ইয়াৰ পাছতে বাকি অংশটো statementলৈ ৰূপান্তৰিত হয় will you to I would হল লগতে টেন্সৰ হালখলনি ঘটিলে আৰু pronounৰ হালখলনি ঘটিলে ইয়াৰ পাছত come to place expression go হল আকৌ ঠিক তেনেকে here to there হল আৰু এনেদৰে আমি ws question order আৰম্ভ হোৱা interrogative sentence বা interrogative বাক্য আমি ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰো এই নিয়মখিনি আমি মানি চলিলে আমি অতি সহজে ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰিব পাৰিম এতিয়া মই তোমালোকৰ বাবে কেইটামান এক্টিভিটি দিছো 20টা interrogative sentence লবা now collect at least 20 interrogative sentences beginning with auxiliary verb and question word and change the form of narration using the rules you have learned already তোমালোকে auxiliary verb আৰম্ভ হোৱা 10টা question লবা sentence লবা direct speech আকৌ question word আৰম্ভ হোৱা interrogative sentence 10টা লবা আৰু এই 20টা sentences direct speech বাক্য তোমালোকে ইনডাইৰেক্ট কৰিবলৈ যত্ন কৰিবা যিখিনি ৰুল আজি আমি আলোচনা কৰিলো সেই ৰুলখিনি ব্যৱহাৰ কৰি তোমালোকে হালখলনি ঘটাবা আৰু এক্সাৰসাইজ কৰিবা তেতিয়া এইখিনি যদি তোমালোকে সঘনাই বাক্যবিলাক ডাইৰেক্টৰ পৰা ইনডাইৰেক্টলৈ নিবলৈ যত্ন কৰা তেতিয়া সহজে তোমালোকে ৰুলখিনি মনত ৰাখিবৰ কাৰণে তোমালোকৰ বাবে সুবিধা হ'ব আৰু ডাইৰেক্টৰ পৰা যদি তোমালোকে ইনডাইৰেক্ট কৰিব পাৰা তেতিয়া হলে পৰৱৰ্তী সময়ত তোমালোকে সেই ইনডাইৰেক্টৰ পৰা ডাইৰেক্ট কৰিবলৈ সুবিধা হ'ব গতিকে এইখিনি আজিৰ ভিডিঅ'টোত ইমানলৈকে আমি আলোচনা কৰিলো in part 3 we will learn how to change the form of narration in imperative sentences optative sentences and exclamatory sentences imperative optative or exclamatory sentence bilakor narration change বা ডাইৰেক্টৰ পৰা ইনডাইৰেক্ট কৰা যিখিনি নিয়ম সেই নিয়মখিনিৰ বিষয়ে আমি পৰৱৰ্তী সময়ত নিশ্চয় আলোচনা কৰিম এটা পৰৱৰ্তী ভিডিঅ'ত আমি আলোচনা কৰিম এই বিষয়ে ঠিক আছে আজিলৈ ইমানতে সামৰিছো ধন্যবাদ